বৰমাৰ আধুনিক শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান এম্পিয়াৰ একাডেমীৰ চতুৰ্থ বাৰ্ষিক স্কুল সপ্তাহ আৰু ষষ্ঠ বাৰ্ষিক স্কুল সপ্তাহ আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে। উল্লেখ্য যে যোৱা 4 জানুৱাৰীৰ পৰা স্কুল সপ্তাহ আৰম্ভ হৈছিল। একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি ৰজনী বৰজোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ মুকলি সভাখন উদ্বোধন কৰে টিহু বৰমা খণ্ড শিক্ষা বিষয়া বৈশিঠী বৰুৱে। উদ্বোধনী ভাষণত শিক্ষা বিষয়াগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সকলো বিষয়তে দক্ষতা প্ৰকাশ কৰিবলৈ আহ্বান জনায়। উপস্থিত থকা অভিভাৱকসকলক তেওঁৰ সন্তানসকলে মোবাইল ব্যৱহাৰ কৰাটো সতৰ্ক হ'বলৈ অনুৰোধ জনায়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাৰত জ্ঞান বিজ্ঞান জাথাৰ সম্পাদক বিজ্ঞানী ডক্টৰ মনোজ কুমাৰ পাটোৱাৰীয়ে বিজ্ঞান মনস্কতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ আগত বক্তব্য আগবঢ়ায়। সভাত বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰেশ্বৰ নাৰ্জাৰী আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ গম্বৰ ৰামচিয়াৰীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ আগত প্ৰেৰণামূলক ভাষণ দিয়ে। উক্ত সভাতে স্কুল সপ্তাহৰ বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰে। সভাত বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ বড়ো, শিক্ষাবিদ উমেশ বড়ো, সাংবাদিক দিলীপ কুমাৰ হালৈ, ভাৰত ৰাজবংশী, শিক্ষাবিদ বসন্ত কুমাৰ বৰ্মন, এম্পিয়াৰ একাডেমীৰ অধ্যক্ষ বিদ্যাসাগৰ ৰামচিয়াৰীৰ লগতে কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে। মুকলি সভাৰ পিছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সাংস্কৃতিক কাৰ্যসূচী মুকলি কৰে বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক সাহিত্যিক দেওবাৰ ৰামচিয়াৰীয়ে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। আজি এম্পায়াৰ একাডেমি ইয়াত আমাৰ এলিমেণ্টাৰী, ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী যৌথভাৱে আমি আজি মুকলি অধিৱেশনখন আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। এলিমেণ্টাৰী, ছেকেণ্ডাৰী এইটো লেভেলৰ আমাৰ এতিয়া চতুৰ্থতম এটা আমাৰ বিদ্যালয় সপ্তাহ, আৰু ইফালে আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনতো আমাৰ ষষ্ঠতম আমাৰ বিদ্যালয় সপ্তাহ ইয়াত অনুষ্ঠিত আমি কৰিছোঁ। আমি বিদ্যালয় সপ্তাহৰ জৰিয়তে আমি এটা কথাই অনুভৱ কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালী যে দৈহিক, মানসিক আৰু আধ্যাত্মিক বিকাশ যাতে হয়, বিকাশ কৰিব পাৰে তেওঁলোকে, তাৰ কাৰণে আমি বিদ্যালয় সপ্তাহৰ জৰিয়তে বিভিন্ন আমি কাৰ্যসূচী ইয়াত লৈছোঁ। খেল ধেমালিৰ পৰা আদি কৰি খেল ধেমালি বা আমাৰ সাহিত্য চৰ্চা, সাহিত্যৰ আমি প্ৰতিযোগিতা আমি কৰিছোঁ। ঠিক তেনেকৈ আৰ্টৰ তেনেকুৱা ধৰণৰ বা কবিতা আবৃত্তি তেনেকুৱা ধৰণৰ বিভিন্ন আমি কাৰ্যসূচী ইয়াত আমি লৈছোঁ। আৰু এই আমাৰ মুকলি অধিৱেশনলৈ বা মুকলি এই যিটো সভা, এই সভাত আমি আমাৰ বিভিন্নজন আমাৰ গণ্যমান্য যেনে আমাৰ বৈজ্ঞানিক বা শিক্ষাৰ লগত জড়িত আমি বিষয়া ইয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ, যাতে আমাৰ আমন্ত্ৰিত অতিথিসকলে দি যোৱা যি পৰামৰ্শ বা যি আদৰ্শৰাজিৰ কথা যি তেখেতসকলে কৈ গ'ল, সেইখিনি কথা যাতে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে অনুসৰণ কৰি তেখেতসকলৰ আদৰ্শ অনুসৰণ কৰি তেখেতসকলৰ যিটো আমাৰ পৰামৰ্শ, সেই পৰামৰ্শাৱলী গ্ৰহণ কৰি যাতে তেওঁলোকে ভৱিষ্যত জীৱনত যাতে আগবাঢ়ি যাব পাৰে, সেইটোৰ কাৰণে আমি এনেকুৱা ধৰণৰ মুকলি অধিৱেশনত বা আমাৰ বিদ্যালয় সপ্তাহৰ এই মুকলি সভাত আমি শ্ৰদ্ধাৰ আমাৰ অভিজ্ঞ ব্যক্তি বা শিক্ষাৰ লগত জড়িত আমি অতিথিসকলক আমন্ত্ৰণ কৰি আনিছোঁ। কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে
তথ্যৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Nam